নমস্কাৰ। আজি শিল্পী দিৱসৰ দিনা মই ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জনাইছো সশ্ৰদ্ধ প্ৰণিপাত। তেওঁ অসমীয়া সাংস্কৃতিক জগতক এটা অনন্য ৰূপ দি গৈছিল। সেই ধাৰ অসমীয়া সমাজে কোনোকালেই পৰিশোধ কৰিব নোৱাৰিব। তেওঁলৈ মই প্ৰণাম জনাইছো। মোক আজি 6 দিনমান আগতে সাংস্কৃতিক বিভাগৰ তলৰ খাপৰ বিষয়া এগৰাকীয়ে ফোন কৰি ক'লে যে আপুনি তেজপুৰ যাব লাগিব, আপোনাক তাতে সম্বৰ্ধনা জনাব আৰু আপোনাৰ নামটো শিল্পী পেঞ্চনৰ লিষ্টত আছে। মোৰ ভাল লাগিছিল, এনেকুৱা লাগিছে যে অন্ততঃ মই চৰকাৰী ৰিকগনিশ্যন কেতিয়াও পোৱা নাই, মই বিচাৰো নাছিলো, তেওঁলোকে দিছে, মোৰ ভাল লাগিছিলে। আজি ৰাতিপুৱা মই তেজপুৰ যাবলৈ প্ৰায় ৰেডি হৈছিলো যাবলৈ। আজি ৰাতিপুৱা বাতৰি কাকতখন খুলি চাই দেখিলো মোৰ নামটো সদানন্দ গগৈ, ছিংগাৰ, লিৰিচিষ্ট, বুক ৰাইটাৰ আৰু ফিল্ম ডাইৰেক্টৰ বুলি 50,000 টকীয়া এটা এককালীন সাহায্যৰ নামত থৈছে। মই বৰ আচৰিত হলো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে মই কেনেকুৱা ধৰণৰ মানুহ। বহুত এটা দশক ধৰি তেওঁৰ লগত একেলগে কাম কৰিছো। মই প্ৰথম কথা 50,000 টকা লোৱা মানুহেই নহয়, কিয়নো মোৰ ভাল দিনত মোৰ এতিয়াও মনত আছে এবাৰ এজন কালিয়া বজোৱা শিল্পী, তেওঁৰ হালোৱা হাল মৰিল গোৱালপাৰা জিলাৰ পিনে। মোক এজন ভাতৃপ্ৰতিম ছাত্ৰ সন্থাৰ ল'ৰাই আহি পেলাই মোক ক'লে যে দাদাই মানুহজনক আমি সাহায্য কৰিব লাগে, কিয়নো তেওঁৰ হালোৱা গৰু হাল মৰিলে। কালিয়া বজাওতে কোনো পইচা নাপায়। মই লগে লগে তেওঁৰ হাতত মোৰ 15,000 টকা দিছিলো এহাল গৰু কিনি দিবলৈ, 2011 চন মানৰ কথা। তেনেকে অনেক শিল্পীক মই মোৰ ব্যক্তিগত প্ৰচেষ্টাৰে শিল্পী পেঞ্চন লৈ দিছো। জীৱনকালত অন্ততঃ তেনেকুৱা শিল্পী 10জন মান ওলাব। আৰু মই 16 বাৰ বিদেশত গান গোৱাৰ পিছত, 10খন চিনেমা মিউজিক ডিৰেকশ্যন কৰাৰ পিছত, 1000ৰ ওচৰা-ওচৰি গান লিখা গোৱাৰ পিছত, মোৰ 7খন কিতাপ ওলোৱাৰ পিছত মোক যদি চৰকাৰে ভাবি আছে যে মই 50,000 টকীয়া মানুহ, তেওঁলোকে দে আৰ ইন ৰং পেৰাডাইজ। মই ধনী মানুহ নহয়, মই এটা যুঁজি আছো। আপোনালোকে জানে সাৰদা কেছটোত মই প্ৰত্যেক মাহত প্ৰত্যেক 45 দিনত কলিকতাত গৈ 35,000 পৰা 40,000 টকা খৰচ কৰি মই মোক নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ মই কেছ কৰি থাকিবলগীয়া হৈছে। আপুনি জানে আমাৰ আইন ব্যৱস্থাত মই দোষ কৰিলেও নকৰিলেও মই নিৰ্দোষী বুলি ময়ে প্ৰমাণ কৰিব লাগে টকা পইচা খৰচ কৰি। কোনো বেলেগে কৰি নিদিয়ে, সেইটো মোৰেই দায়িত্ব। আৰু একো দুখ নকৰাকৈ মই যুদ্ধ কৰি আছো। আৰু এখন সম্পূৰ্ণ অকলশৰীয়া যুদ্ধ। এই যুদ্ধখনত ভাগ লবলৈ কোনে আগবাঢ়ি নাহে। মই অকলশৰেই যুদ্ধ কৰি আছো আৰু কৰি থাকিম, মোৰ মনোবল আছে সেইটো। কিন্তু মই বৰ আচৰিত পাইছো, মই ইনফেক্ট এইটো মোৰ সন্মান নহয়, অপমান বোধহে পাইছো যে তেওঁলোকে মই 35 বছৰত 1000 গান গোৱাৰ পাছত তাকো গান যিবিলাক গানে অসমীয়া মানুহক মই এটা চিন্তাৰ খোৰাক দিবলৈ চেষ্টা কৰিছিলো। ডক্টৰ ভূপেন হাজৰিকাৰ লগত মই 22 বছৰ একেলগে কাম কৰিছো। তেখেতৰ ওপৰত ছবি এখন কৰি আছো, শেষ কৰি আনিলো মই। মোক তেওঁলোকে কি বুলি ভাবি 50,000 টকাৰে মোক সন্মানিত কৰিব খুজিছে, ইয়াতকৈ ডাঙৰ অপমান আৰু মই জীৱনত কেতিয়াও পোৱা নাই। ই মোৰ বৰ অপমান। আৰু সেইকাৰণে মই এইমাত্ৰ সাংস্কৃতিক বিভাগৰ সচিব বৰ্মন ডাঙৰীয়া, অশোক বৰ্মন ডাঙৰীয়াকো মই ফোন কৰি জনাইছো যে মই নাযাওঁ, মই গ'লে বৰ অপমানজনক কথা হ'ব। তাতকে এই 50,000 টকা বহুত নিদি শিল্পী আছে গাঁৱৰ লোকগীত গোৱা, যাক আমাৰ বিহু কমিটিবিলাকে 200 টকা দিয়ে গান গাবলৈ আহিলে বা দতৰা বজাবলৈ আহিলে, তেনেকুৱা মানুহক দিলে মই পৰম সুখী হ'ম। আৰু মই ইয়াৰ প্ৰতিবাদত মই এই সন্মান, আচলতে অসন্মান মই গ্ৰহণ নকৰো বুলি সকলোকে জনালো। লগতে মুখ্যমন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া সকলোকে মই জনালো, এনেকুৱা অপমান অনুগ্ৰহ কৰি মোক নকৰিব, মোক একো দিব নালাগে আপোনালোকে। মই অকলে সকলো যুদ্ধ কৰি আছো। অনুগ্ৰহ কৰি মোক এনেকুৱা অপমান প্লিজ মোক নকৰিব। ধন্যবাদ।